কিমান বৰ্বৰ পৈশাচিছ হ'ব পাৰে এই ঘটনা মন দি শুনক স্ক্ৰীনত যে দেখিছে এই জোঙা জাঠিডাল আৰু গাড়ীৰ ফেন বেল্টসমূহ এইসমূহে 2 বছৰ ধৰি 13 গৰাকী শ্ৰমিকক অত্যাচাৰ চলাই অহা হৈছিল যোৱা 22 জুন তাৰিখে প্ৰথমবাৰলৈ পোহৰলৈ আহিছিল এই জঘন্য ঘটনা উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰত সংঘটিত হৈছে এই জঘন্য ঘটনাটো এটা ডিসপোজেল গ্লাছ বা ডিছ তৈয়াৰ কৰা ফেক্টৰীত 13 জন শ্ৰমিকক প্ৰথমে কৰা হৈছিল আবদ্ধ আৰু তেওঁলোকক বন্ধুৱা শ্ৰমিক হিচাপে কাম কৰিবলৈ বাধ্য কৰা হৈছিল প্ৰথমতে তেওঁলোকক ভাল দৰমহাৰ প্ৰলোভন দেখুৱাই অনা হৈছিল কিন্তু পিছত তেওঁলোকৰ মোবাইল আৰু আধাৰ কাৰ্ড কাঢ়ি লোৱা হয় আৰু ইয়াৰ মূল উদ্দেশ্য কি আছিল জানেনে যাতে তেওঁলোকে নিজৰ পৰিয়াল বা আৰক্ষীৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰিব নোৱাৰে ফেক্টৰীৰ গেটত তলা উলমাই তেওঁলোকক সম্পূৰ্ণৰূপে বন্দী কৰি ৰখা হৈছিল যোৱা 2 বছৰ ধৰি তেওঁলোকে তাত এক প্ৰকাৰে গৃহবন্দী হৈ আছিল কোনো ধৰণৰ বাহিৰৰ পৰিৱেশ দেখা নাছিল বাহিৰলৈ ওলাব দিয়া হোৱা নাছিল ওখ ৱাল আছিল ফেক্টৰীটোত তেওঁলোকক অমানসিক নিৰ্যাতন চলোৱা হৈছিল গাড়ীৰ ফেন বেল্ট আৰু জোঙা জাঠিৰে তেওঁলোকৰ পিঠি হাত ভৰিত খুচি প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰা হৈছিল তদুপৰি শ্ৰমিকসকল যাতে পলাই যাব নোৱাৰে তাৰ বাবে ফেক্টৰী চৌহদত পিটবুল কুকুৰ যিটো ভয়ংকৰ কুকুৰ হেতু মেলি ৰখা হৈছিল যোৱা 22 জুনৰ দিনা তাৰে এজন শ্ৰমিক কোনো মতে পলাই যাবলৈ সক্ষম হয় ৱাল পাৰ হৈ যায় আৰু আৰক্ষীক এই সন্দৰ্ভত অভিযোগ দাখিল কৰে আৰু আৰক্ষীয়ে অভিযান চলাই ফেক্টৰীৰ পৰা আটাইকেইজন অৰ্থাৎ 13 জন শ্ৰমিককে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ভাৰতীয় সংবিধানৰ 23 নম্বৰ অনুচ্ছেদ অনুসৰি এই ধৰণৰ বন্ধুৱা শ্ৰমিক প্ৰথাক নিষিদ্ধ কৰি থৈছে তথাপিও দেশত এনে ঘটনা ঘটিবলৈ পাইছে বা পোহৰলৈ আহিছে জানিব পৰা মতে ফেক্টৰীৰ মালিকে অতি পৰিকল্পিতভাৱে বিভিন্ন ৰাজ্য যেনে উত্তৰ প্ৰদেশ বিহাৰ ৰাজস্থান উত্তৰাখণ্ড হাৰিয়ানা ছত্তীশগড় ঝাৰখণ্ড আৰু নেপালৰ ধৰিলক ৰেলৱে ষ্টেচন বাছ ষ্টেচন বা অন্যান্য ৰাজহুৱা স্থানৰ পৰা অসহায় শ্ৰমিকসকলক লক্ষ্য কৰি লৈছিল তেওঁলোকে আৰু তেওঁলোকক থকা খোৱাৰ সুবিধা আৰু মাহে 10,000ৰ পৰা 12,000 টকা পৰ্যন্ত ভাল দৰমহাৰ ভুৱা প্ৰলোভন দি এই ডিসপোজেবল পাত বা বাতি প্ৰস্তুত কৰা ফেক্টৰীটোলৈ লৈ অনা হৈছিল অতি দুখৰ বিষয় যে শ্ৰমিকসকলক প্ৰতিদিনে ৰাতিপুৱা 4 বজাৰ পৰা মাজ নিশালৈকে প্ৰায় 20 ঘণ্টা কাম কৰিবলৈ বাধ্য কৰা হৈছিল তেওঁলোকক মাত্ৰ 1 পৰা 1.5 ঘণ্টাহে শুবলৈ দিয়া হৈছিল তেওঁলোকক পৰ্যাপ্ত খাদ্য যোগান ধৰা হোৱা নাছিল মাত্ৰ নিমখ আৰু জলকীয়া গুড়িৰ সৈতে 4খনকৈ ৰুটি খাবলৈ দি জিয়াই ৰখা হৈছিল কোনো শ্ৰমিকৰ যদি ভাগৰ লাগে বা বেমাৰৰ বাবে কাম কৰিবলৈ অপাৰগ হয় বা পলাই যাবলৈ যদি কোনোবাই চেষ্টা কৰিলে তেওঁলোকক লোহাৰ ৰড লাঠি স্ক্ৰুড্ৰাইভাৰ ইলেক্ট্ৰিক তাঁৰ আৰু গাড়ীৰ ফেন বেল্টৰে নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হৈছিল ইয়াৰ উপৰি জোঙা জাঠিৰে খুচি তেওঁলোকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰা হৈছিল শ্ৰমিকসকলৰ মনত ভয়ৰ সৃষ্টি কৰিবলৈ আৰু তেওঁলোকক পলাই যোৱাত বাধা দিবলৈ ফেক্টৰী চৌহদত হিংস্ৰ পিটবুল কুকুৰ মেলি ৰখা হৈছিল इनके मोबाइल रख लेते हैं कहीं वार्ता नहीं करने देते कहीं आने जाने देते पिटबुल डॉग रखते हैं ताकि इनको प्रताड़ित कर सके उनके माध्यम से साथ ही साथ लोहे के कुछ इंस्ट्रूमेंट रखते हैं गर्म करके उसको प्रताड़ित कर रहे थे साथ ही साथ ये जो फैन बेल्ट होता है कोड़े के रूप में उसका इस्तेमाल करते थे मारने के लिए इनकी बॉडीज पे काफी निशान इनका मेडिकल कराया गया है काफी गंभीर चोटें कई के रिब्स टूटे हुए हैं वहाँ पे जरा सी भी नींद आने लगी तो बेल्ट से मारने लगे हमारे सामने वहाँ पे पिस्तौल रखी थी धमकी देता था वो যোৱা 22 জুন 2026 তাৰিখে বিক্ৰম নামৰ ৰাজস্থানৰ যোধপুৰৰ এজন শ্ৰমিকে প্ৰাণৰ মায়া মমতা ত্যাগ কৰি ফেক্টৰীখনৰ ওখ দেৱাল পাৰ হৈ যাবলৈ সক্ষম হয় তেওঁ পুনে ওচৰৰে তিতাউই আৰক্ষী থানাত উপস্থিত হৈ সমগ্ৰ ঘটনাটো অৱগত কৰে আৰু এজাহাৰ দাখিল কৰে বিক্ৰমৰ অভিযোগৰ ভিত্তিতে মুজাফৰনগৰ আৰক্ষী আৰু শ্ৰম বিভাগে যুটীয়াভাৱে সেইদিনাই ফেক্টৰীটোত এক অতৰ্কিত অভিযান চলায় আৰক্ষীয়ে তাৰ পৰা বাকী থকা 12 জন শ্ৰমিকক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু উদ্ধাৰৰ পিছত কৰা স্বাস্থ্য পৰীক্ষাত প্ৰতিজন শ্ৰমিকৰ শৰীৰত গুৰুতৰ আঘাত কটা দাগ আৰু হাড় ভঙাৰ চিন পোৱা গৈছে আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত ফেক্টৰীৰ মালিকসহ
দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ফেক্টৰীটোৰ মুখ্য স্বত্বাধিকাৰীজনৰ নাম হৈছে অংকিত বালিয়ান। তেওঁৰ পিতৃ প্ৰদীপ বালিয়ানৰ লগতে মুখ্য ছুপাৰভাইজাৰ শিৱাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাটোৱে সমগ্ৰ দেশ কঁপাই যোৱাৰ পিছত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে সমগ্ৰ বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে আৰু নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে। আয়োগে উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী প্ৰেৰণ কৰি 2 সপ্তাহৰ ভিতৰত বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। লগতে শ্ৰমিকসকলৰ পুনৰ সংস্থাপনৰ বাবে যিসকল প্ৰশাসক সেইসকল প্ৰশাসকক নিৰ্দেশ দিয়া হৈছে। আৰু শ্ৰমিকসকলৰ অভিযোগ অনুসৰি নিৰ্যাতনৰ বাবে পূৰ্বে 2জন শ্ৰমিকৰ ইতিমধ্যে মৃত্যু হৈছিল আৰু এই সন্দৰ্ভতো আৰক্ষীয়ে এতিয়া তদন্ত আৰম্ভ কৰিছে। ভাবক কিমান এক ভয়ংকৰ কথা বা কাণ্ড সংঘটিত হৈ আহিছিল 2 বছৰ ধৰি। ধন্যবাদ।